নমস্কাৰ আজি নিৰ্বাচন অনুষ্ঠিত হ'ল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত আমি সন্মুখৰ পৰা যুঁজিলো এই নিৰ্বাচনত মোক যিসকল লোকে সহায় কৰিলে প্ৰথমতে মই কেন্দ্ৰীয় নেতৃত্ব আৰু ৰাজ্যিক নেতৃত্বক কংগ্ৰেছ দলৰ মই ধন্যবাদ দিলো যে মোক গুৱাহাটীৰ নিচিনা এটা সন্মানীয় সিটত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে দ্বিতীয়তে আমাৰ জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছ ৱাৰ্ড কংগ্ৰেছ কৰ্মীক মই ধন্যবাদ জ্ঞাপন কৰিলো আমাৰ 15টা কৈ ৰাজনৈতিক দল যি দলৰ নেতৃত্ব যে অখিল গগৈ ডাঙৰীয়া লৰিণজ্যোতি গগৈ ডাঙৰীয়া ৰাছেল হুছেইন ডাঙৰীয়া আমাৰ পংকজ দা সকলৰ নাম লবলৈ গলে মস্ত এখন লিষ্ট হ'ব সাংসদ অজিত ভূঞা ডাঙৰীয়া আমাৰ ডক্টৰ হিৰেন গোহাঁই ছাৰ পৰেশ মালাকাৰ ডাঙৰীয়া নাম সকলোৰে নল সকলোৱে মোক যিটো সহায় কৰিলে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকি মাইনী বাইদেউ আমাৰ যিসকল লোক আমাৰ আহি পেলাই মানে পৰিৱেশ সৃষ্টি কৰাত সহায় কৰিলে মই আপোনালোকক কৈছো আমাক আৰক্ষী বিভাগৰ ফালৰ পৰা যিসকল পিএছও দিছে তেওঁলোকেও অভাৰটাইম কৰি মোক যিখিনি সহযোগিতা কৰিছে তেওঁলোকৰ প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু মোৰ দৈনিক চাহ ভাত বনাই ঘৰৰ ফেমিলি মানুহ মোৰ দেৱৰ মোৰ ননদ মোৰ ভাই বোৱাৰী মোৰ বাইদেউ মোৰ দাদা বৌ সকলো ভাগিন ভতিজা সকলোৱে মোক যিমানখিনি সহায় কৰিলে মই সকলোৰ ওচৰত মানে ঋণী হৈ থাকিম এইখিনি সময়ত গতিকে মই সকলোৰে নাম ললে ইজনৰ সিজনৰ মাজত জিদাজিদি হ'ব যে মোৰ নাম ললে মোৰ নাম নললে যথেষ্ট তাৰ মাজতো মই 2-4জন ব্যক্তিয়ে মোক যিটো সৰু সৰুকে হ'লেও আৰ্থিকভাৱে সহায় কৰিলে তেওঁলোকৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু এই কৃতজ্ঞতা জ্ঞাপন কৰাৰ মাজত যদি 2-4জন কোনোবা ৰখি গৈছে মোক ক্ষমা কৰিব পৰ্যায়ক্ৰমে মই সকলো লোকে ধন্যবাদমূলক চিঠি পঠাম আৰু এটা মই বিনম্ৰভাৱে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো যে এইখিনি সময়ত বহু মানুহে মোক ফোন মাৰিছে মই যেতিয়া মিটিঙত থাকো তেতিয়া ফোনটো কৰিব নোৱাৰো বা ফোন ধৰিলে মিটিং নহয় মিটিং কৰিলে ফোন নহয় বা গাড়ীত গৈ থাকোতে মই চেষ্টা কৰো যে মিছ কল বিলাক মই কল বেক কৰিবৰ কাৰণে চেষ্টা